কিছুমান সিচুৱেশ্যনত সাইলেন্ট হৈ থকাটো বিৰাট প্ৰয়োজন প্ৰথমটো কাৰোবাৰ ষ্টৰী বা কাৰোবাৰ বিষয়ে যদি আপুনি সম্পূৰ্ণকৈ নাজানে বা কাৰোবাৰ ষ্টৰী যদি আপুনি সম্পূৰ্ণকৈ নাজানে সেই ব্যক্তিজনৰ বিষয়ে কিবা এটা কোৱাতকৈ সাইলেন্ট হৈ থকাটো বেটাৰ সেকেন্ড যদি খুব বেছি আপোনাৰ খং উঠিছে বা আপুনি যদি খুব বেছি ইমোশনাল হৈ আছে কিবা এটা মুহূৰ্তত সেইটো সময়ত সাইলেন্ট হৈ থকাটো বেটাৰ থাৰ্ড যদি আপুনি জানে যে আপোনাৰ এটা পাৰ্টিকুলাৰ কথাই বা এটা পাৰ্টিকুলাৰ ষ্টেটমেন্টে কাৰোবাক আঘাত দিব বা অফেন্ড কৰিব সেইটো সময়ত সাইলেন্ট হৈ থকাটো বেটাৰ আৰু ফোৰ্থ যদি কিবা এটা সিচুৱেশ্যনত আপুনি বেয়াকৈ বা খং কৰাকৈ বা চিঞৰ বাখৰ নকৰাকৈ সেই সিচুৱেশ্যনটো হ্যান্ডেল কৰিব নোৱাৰে আৰু জানে যে আপুনি চিঞৰ বাখৰ কৰিব আপোনাৰ খং উঠিব আপুনি কাজিয়া লাগিব তেনে এটা পৰিস্থিতিত সাইলেন্ট হৈ থকাটো বেটাৰ কাৰণ হেতু সময়তে বা হেনেকুৱা সিচুৱেশ্যনতে আটাইতকৈ বেছি ভুল হোৱাৰ সম্ভাৱনা থাকে সো পাৰিলে এনেকুৱা সিচুৱেশ্যন যদি আহে তেতিয়া হলে